তিতাবৰ সমজিলাত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। তিতাবৰ সমজিলাৰ ২৬খন আঞ্চলিক পঞ্চায়ত আৰু ৪খন জিলা পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। নিজ নিজ পঞ্চায়ত আৰু ৱাৰ্ডত জোৰদাৰ প্ৰচাৰ প্ৰাৰ্থীসকলৰ। ন কৌশল ৰচনা কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যুঁজত নামি পৰিছে প্ৰতিজন প্ৰাৰ্থী। ন প্ৰতিশ্ৰুতিৰে ডিঙিত অসমীয়াৰ স্বাভিমান গামোচাখন লৈ হাতজোৰ কৰি ৰাইজৰ পদূলি বা সভাত ভোট ভিক্ষাত নামি পৰিছে প্ৰাৰ্থীসকল। পিছে ভোটাৰৰ মন জয় কৰিবলৈ ৰচনা কৰা কৌশলে ভোটাৰক কিমান আকৰ্ষিত কৰিব তাৰ উত্তৰ নিৰ্বাচনী ফলাফলেহে দিব। যেহেতু ২ মে তাৰিখে পঞ্চায়ত নিৰ্বাচন আছে, মই নতুনকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ আৰু মোক ভাৰতীয় জনতা পাৰ্টিয়ে তিতাবৰ জিলা পৰিষদৰ নিচাৰ নেতা জিলা পৰিষদৰ সদস্যৰ মোক মনোনীত কৰিছে। মই দেখিছোঁ যে তিতাবৰত বিভিন্ন সমস্যাৰে জৰ্জৰিত। আমি বিগত পঞ্চায়তত দেখিছিলোঁ, যিহেতু বিগত পঞ্চায়তবোৰৰ কংগ্ৰেছৰ দখলত আছিলে, তিতাবৰ জিলা পৰিষদ কংগ্ৰেছৰ দখলত আছিলে আৰু তিতাবৰ বিধানসভাটো কংগ্ৰেছৰ দখলত আছে। মানে এইবাৰ যদি আমাক ভাৰতীয় জনতা পাৰ্টিৰ দলটোক বা আমাক পঞ্চায়তটো আনিব দিয়ে, আমি নিশ্চয় ৰাইজৰ কাষত আমি চাপিবলৈ চেষ্টা কৰিম, ৰাইজৰ সমস্যাবোৰ বুজ ল'ব পাৰিম। ৰাইজৰ যি সমস্যাবোৰ থাকি গৈছে, যিহেতু আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্যত আমাৰ চৰকাৰ চলি আছে, যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, যেনেকৈ কাম কৰি গৈ আছে, তেনেকৈ আমি দুখীয়া ৰাইজৰ কাৰণে, চাহ বাগিচাৰ কাৰণে যেনেকৈ মানে উন্নয়ন কৰিছে, যেনেকৈ বিজেপি চৰকাৰখনে এজন মানুহক, দুখীয়া মানুহৰ কাৰণে যিবোৰ আঁচনি এৰিছে, অভিলেখ আঁচনি এৰিছে, সেই আঁচনিবোৰ দুখীয়া ৰাইজে প্ৰত্যেকটা ঘৰতে আঁচনি লাভ কৰিছে। তা আমি যদি পঞ্চায়তটো বা তিতাবৰ বিধানসভাটো যদি আমাৰ দখলত আনিব পাৰোঁ, তা আমি নিশ্চয় আমাৰ ৰাইজৰ কাৰণে আমি বহুত কাম কৰিব পাৰোঁ, উন্নয়ন কৰিব পাৰোঁ। যিহেতু আপোনালোকে নিশ্চয় দেখিছে যে ৰাস্তা পদূলিৰ অৱস্থা কি আছে তিতাবৰত, যিহেতু বিধায়কগৰাকী আমাৰ কংগ্ৰেছৰ আছে, পানীৰ যোগানৰ কি অৱস্থা আছে দেখিছে, মানুহৰ ঘৰৰ অৱস্থা কি, স্কুলৰ ব্যৱস্থা কি আছে। আমাৰ চৰকাৰ যদি এতিয়া আছে, আমি যদি পঞ্চায়ত দখল কৰিব পাৰোঁ, কিন্তু পঞ্চায়তটো এটা ৰাইজৰ চৰকাৰ, এই পঞ্চায়ত দখল কৰিলে আমি নিশ্চয় আমি ৰাইজৰ কাৰণে কাম কৰিব আগবাঢ়িম। মোৰ নামটো শ্ৰী দানিয়েল তাঁতী। মই তিতাবৰ জিলা পৰিষদ হৈ এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ দলৰ হৈ, আৰু কংগ্ৰেছ দলৰ হৈ মই এতিয়া যিহেতু নিৰ্বাচন সমাগম ওচৰত পালেহি, আৰু সেইকাৰণে ৰাইজে মাতিছে আৰু ৰাইজৰ ওচৰত গৈছোঁ আৰু ৰাইজে আশীৰ্বাদো কৰিছে। আৰু মোৰ বিশ্বাস আছে, কংগ্ৰেছ দলৰ যি বিশ্বাস আগন্তুক লোকসভা নিৰ্বাচনত দেখুৱালে বিপুল ভোটত সঁহাৰি কৰি, আৰু এইবাৰো মোৰ পূৰ্ণ বিশ্বাস আছে, যিহেতু যুৱক চামক হৈ মই ওলাই আহিছোঁ প্ৰতিনিধি কৰিবৰ কাৰণে, আৰু কংগ্ৰেছ দলৰ হৈ মই তিতাবৰ জিলা পৰিষদত হয় মই আগবাঢ়ি যাওঁ, মোৰ পূৰ্ণ বিশ্বাস আছে। ৰাইজৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ, আৰু যিহেতু মই নিজেই টাইম দিব পৰা নাই, ৰাইজে মোক মাতি আছে, আৰু সেইকাৰণে মই নিজেও দুখিত হৈছোঁ, অলপ সময় দিব পৰা নাই ৰাইজৰ আগত, যেনেকুৱা ধৰণে ৰাইজক মই ৰাইজৰ ওচৰত যাব লাগিছে তেনেকৈ মই পৰা নাই, কিন্তু ৰাইজে যথেষ্ট মোক আগবঢ়াই নিছে আৰু ৰাইজে মোক আশীৰ্বাদো কৰিছে। নাই, কংগ্ৰেছ দলে সদায় এটা বস্তু লক্ষ্য কৰে, কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি কোনজন ব্যক্তি কেনেকুৱা ধৰণে চলিছে দলৰ নীতি আদৰ্শতে, আৰু সেই হিচাপে মোক দলে চাইছিলে। যোৱা 11টা বছৰ মই কংগ্ৰেছ দলৰ প্ৰতি সক্ৰিয় কৰ্মী হৈ আছিলোঁ, আৰু দলে এই সক্ৰিয় কৰ্মী হিচাপে দলে আজি মোক চিন্তা কৰি তিতাবৰ জিলা পৰিষদত প্ৰাৰ্থিত্ব হিচাপে মোক প্ৰদান কৰিছে। নমস্কাৰ, মোৰ নাম ৰূপালী মিলি। মই কচুকাত গাঁও পঞ্চায়তৰ পৰা AP পদত মোক আমাৰ দলৰ ৰাইজসকলে বিচাৰিছে, গতিকে ওলাই আহিছোঁ। যথেষ্ট ভাল লাগিছে। প্ৰতি ৱাৰ্ডে ৱাৰ্ডে গৈ মানুহক সেৱা কৰিছোঁ, তেওঁলোকেও মৰম চেনেহ সেৱা আগবঢ়াইছে। গতিকে সেয়াই, আৰু ৰাইজে যদি জয়যুক্ত কৰি পঠিয়ায়, ৰাইজৰ হকে কাম কৰি যাম বুলি আগবাঢ়িছোঁ। বৰ্তমান সময়ত ছবিখন মই ভালেই দেখিছোঁ, যথেষ্ট সঁহাৰি জনাইছে। সেয়াই আৰু প্ৰচাৰ দিনে ৰাতিয়ে চলি আছে। আজিও ৰাতিপুৱা 6টাতে ওলাই আহিলোঁ, এতিয়ালৈকে ঘৰ যোৱাই নাই। 9টামান বাজে ঘৰ সোমাওঁতে। ৰাতি 9টামান বাজেই। দিল্লী ৰাইজৰ হকে প্ৰতি ঘৰে ঘৰে যাবলৈ চেষ্টা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।